हेलो स्टूडेंट, আজি क्लास 11 फिजिक्सर सेकेंड चैप्टर यूनिट्स एंड मेजारमेंट अर्थात एকক और जोगमाक चैप्टर 2 आरम्भ करिम। এই चैप्टारत मैं प्रथमे सिगनिफिकेंट फिगार अर्थात सार्थक संख्या स्टार्ट करो माने स्टूडेंटक पढ़ाओ। एतिया कथा हल जे आमी सिगनिफिकेंट फिगार अर्थात सार्थक संख्या कियो हिकिब लगा होइसे। सार्थक संख्या और सिगनिफिकेंट फिगार्स শিক্ষাৰ কেইবাটা কাৰণ আছে। তাৰে এটা কাৰণ মই তোমালোকৰ আগত দাঙি ধৰিম। বোৰ্ডত মই লিখি থোৱা আছে 4.235 ডিভাইডেড বাই 2.51। যেতিয়া এই অংকটোক এই সংখ্যাৰ দ্বাৰা হৰণ কৰিবা তেতিয়া তোমালোকে আনসাৰ পাবা 1.687200996001। এতিয়া তোমালোকে ভাবিছানে ইয়াত বহুত কেইটা অংক আছে, তো কেনেকৈ তোমালোকে এইটো লিখিবা সেইটো জানিব লাগে। কিন্তু কিছুমান স্টুডেন্ট এনে আইডিয়াৰ ওপৰত এনেকৈ লিখি দিয়ে। তোমালোকে ইয়াৰ আগতো শিকিছা। কিছুমানে আকৌ 1.687 লিখিব, কিছুমানে আকৌ 1.6872 লিখিব। কিন্তু নাজানে যে কোনটো কেনেকৈ লিখিব লাগে, সেইটো কিন্তু নাজানে। মানে কোনটো সংখ্যালৈকে আমি ড্ৰপ কৰিব লাগিব, মানে ৰাউন্ড অফ কৰিব লাগিব, মানে কোনটো অংকৰ পৰা বাদ দিব লাগিব, সেইটো তোমালোকে ইয়াৰ আগতে জনা নাছিলা সম্ভৱ। কিন্তু আজিৰ পৰা তোমালোকে জানিবা। যেতিয়া তোমালোকে সিগনিফিকেন্ট ফিগার অর্থাৎ সাৰ্থক সংখ্যাৰ বিষয়ে পঢ়িবা তেতিয়া তোমালোকে শিকিবা কোনখিনি অংকলৈকে এইখিনি ৰাখিব লাগিব, নে এইখিনিলৈকে ৰাখিব লাগিব, নে এইখিনিলৈকে ৰাখিব লাগিব। আজিৰ পৰা তোমালোকৰ এইটো কনসেপ্ট ক্লিয়াৰ হৈ যাব। ইয়াৰ কাৰণে আমি সাৰ্থক অংক পঢ়িব লাগে, স্টাডি কৰিব লাগে। ঠিক আছে, তো আৰু 2.5 2.50 2.500 দেখা। তোমালোকে তিনিটা সাংখ্যিক মান একে। 2.5 এইটোও কি একে কথা 2.5, কাৰণ বুজিছা এইটোও 2.5 এইটোও 2.5 2.50 হৈছে। তাৰমানে এইটো কেইটা গ'ল, কেইটা দশমিকৰ পিছত কেইটা অংক আছে, দুটা আছে, কাটি দিলা কি হয় 2.5। তাৰমানে এই অংকটো আৰু এই অংকটো একে বুলি তোমালোকে ভাবি আছা, তোমালোকে একে বুলি ভাবি আছা। কিন্তু আজিৰ পৰা ফিজিক্সত তোমালোকে জানিবা এই দুটা অংক বেলেগ বেলেগ। মানে কেনেকৈ বেলেগ বেলেগ হয় সেইটোৰ কাৰণে তোমালোকে সাৰ্থক অংক জানিব লাগিব। ঠিক আছে, তো যিকোনো ডেফিনেশন
যে ইন মেজারমেন্ট some digits are certain, but the last digit is uncertain. মানে যোগ মাপ করা মান একটা কিছু অঙ্ক সুনিশ্চিত কিন্তু হেকর অঙ্কটো নিশ্চিত নহয়, মানে অনিশ্চিত। ক্লিয়াৰ বুজিছা? তাৰমানে মই এইটো বুজাইছোঁ, ইন মেজাৰমেণ্ট some digits are certain but last digit is uncertain. যোগমাপ করা মান একটা কিছু অঙ্ক সুনিশ্চিত কিন্তু শেষৰ অঙ্কটো অনিশ্চিত। এটা সুনিশ্চিত অনিশ্চিত, সার্টেন অ্যান্ড আনসার্টেন। সার্টেন মানে সুনিশ্চিত, আমি এইটো সঠিকভাৱে যোগমাপ কৰিব পাৰি। আনসার্টেন মানে আমি আইডিয়াৰ ওপৰত নিয়া অঙ্ক। যেনেকুৱা 2.52 এটা অঙ্ক আছে, 3টা অঙ্ক আছে, এই দুটা সার্টেন মানে সুনিশ্চিত, কিন্তু শেষৰ অঙ্কটো অনিশ্চিত। সুনিশ্চিত অঙ্ক আর একটু অনিশ্চিত অঙ্ক, ঠিক আছে? সুনিশ্চিত অঙ্ক, অনিশ্চিত অঙ্ক, মানে সুনিশ্চিত মানে হল সার্টেন, অনিশ্চিত মানে হল আনসার্টেন। এই সুনিশ্চিত অঙ্ক আৰু অনিশ্চিত অঙ্ক কি কোৱা হয়? সিগনিফিকেন্ট ফিগার, অর্থাৎ সার্থক সংখ্যা। বুজিছা? তার মানে তোমালোকে পাঠ কৰি দিম। এতিয়া সিগনিফিকেন্ট ফিগার অর্থাৎ সার্থক অঙ্কর ডেফিনেশনটো লিখা আছে, দেখা চোৱা তোমালোকে। ইন সার্টেন in measurement some digits are certain but the last digit is uncertain. Those digits are called significant figure. ইয়ার এইটো অসমীয়া, যোগমাপ করা মান এটা কিছু সুনিশ্চিত অঙ্ক থাকে কিন্তু শেষৰ অঙ্কটো অনিশ্চিত। গোটেইকেইটা অঙ্কক সাৰ্থক অঙ্ক বলে। তাৰ মানে তোমালোকৰ মাজত সুনিশ্চিত আৰু অনিশ্চিত কনফিউজন এটা আছে। সাৰ্টেন আৰু আনসাৰ্টেন ইয়াৰ মাজত কনফিউজন এটা আছে। সার্টেন অর্থাৎ সুনিশ্চিত, তার মানে আমি সঠিকভাবে যোগমাপ কৰিব পাৰি।
আনচাৰ্টেন মানে অনিশ্চিত। আমি এইটো আইডিয়াৰ ওপৰত নিয়া মান, তাৰমানে সেইখিনি যন্ত্ৰটোত নাই, তথাপি আমি আইডিয়াৰ ওপৰত লৈছোঁ। অলপ পিছত এটা উদাহৰণ দিম, সেইটো ক্লিয়াৰ হৈ যাব। এইটো হ'ল ডেফিনেশ্যন। তো ডেফিনেশ্যন মতে 2.53 কেইটা ডিজিটছ আছে? 3টা। শেষৰ ডিজিট কোনটো, মানে শেষৰ অংক কোনটো? লাষ্ট ডিজিট 3, তাৰমানে এইটো আনচাৰ্টেন, মানে অনিশ্চিত। আনচাৰ্টেন মানে অনিশ্চিত। এই দুটা তেনেহ'লে কি? এই অংক দুটা সুনিশ্চিত। সুনিশ্চিত মানে কি? সার্টেন। সুনিশ্চিত মানে কি? সার্টেন। তার মানে ইয়াত তেনেহ'লে কেইটা ডিজিট আছে? সুনিশ্চিত ডিজিট 2টা, অনিশ্চিত অঙ্ক 1টা। সার্টেন ডিজিট 2 আর 5 2টা, আনসার্টেন ডিজিট মানে লাস্টের 2 1টা। সুনিশ্চিত অঙ্ক কেইটা? 2টা, অনিশ্চিত অঙ্ক কেইটা? 1টা। এই সুনিশ্চিত অঙ্ক আৰু অনিশ্চিত অঙ্ক মানে ইয়াকে কোৱা হয় সাৰ্থক সংখ্যা। সাৰ্থক সংখ্যা, বুজিছা? বুজা নাই? ধৰা কেতিয়াবা তোমালোকে পালা 2.385, এই কেইটা হল আমার সুনিশ্চিত অঙ্ক, মানে সার্টেন। সুনিশ্চিত মানে কি? সার্টেন। এইটু কি? অনিশ্চিত। ইয়াত কেইটা আছে? সুনিশ্চিত কেইটা অঙ্ক, মানে সার্টেন ডিজিট কেইটা? 3টা, প্লাস অনিশ্চিত অঙ্ক মানে লাস্ট ডিজিট আনসার্টেন কেইটা? 1টা। তাহলে সিগনিফিকেন্ট ফিগার কেইটা হল? 4টা। তার মানে এই সংখ্যাটোৰ সিগনিফিকেন্ট ফিগার হল 4। এইটো সিগনিফিকেন্ট। ইয়াত কেইটা আছে? 2টা সুনিশ্চিত আৰু 1টা অনিশ্চিত। তেনেহ'লে সিগনিফিকেন্ট ফিগার কিমান? 3। এতিয়াও কনফিউজন হৈ আছে সার্টেন আৰু আনসার্টেন, সুনিশ্চিত আৰু অনিশ্চিত। সেইটো মই স্কেলৰ সহায়ত বঢ়িয়াকৈ বুজাই দিম। ডেফিনেশ্যনটো চাইছা? সহজভাৱে মই দিছোঁ ইয়াত। তো আৰু এটা এক্সাম্পল লোৱা, 48567। ইয়াত সুনিশ্চিত অঙ্ক কেইটা? 4টা। ইয়াত অনিশ্চিত অঙ্ক কেইটা? 1টা। তেনেহ'লে টোটাল কেইটা অঙ্ক হল? 5টা। তার মানে ইয়ার সিগনিফিকেন্ট ফিগার্স মানে সার্থক অঙ্ক 5। এইটোৱে হল সিগনিফিকেন্ট ফিগার অর্থাৎ সার্থক অঙ্ক ডেফিনেশন বা সংজ্ঞা। যিকোনো মেজারমেন্টত কিছু ডিজিটস থাকে, অঙ্ক থাকে, এইবোৰ সুনিশ্চিত, কিন্তু শেষৰ ডিজিটটো অনিশ্চিত। এই সুনিশ্চিত অঙ্ক আৰু অনিশ্চিত অঙ্কৰ যোগফলক সাৰ্থক অঙ্ক বলে। অর্থাৎ ইয়াত সুনিশ্চিত অঙ্ক 4, অনিশ্চিত অঙ্ক 1। তো টোটাল মোট অঙ্ক কেইটা? সুনিশ্চিত প্লাস অনিশ্চিত অঙ্ক যোগফলক সিগনিফিকেন্ট ফিগার অর্থাৎ সার্থক সংখ্যা বলে। ইয়াত সুনিশ্চিত অঙ্ক 4টা, অনিশ্চিত অঙ্ক 1টা। সেইকাৰণে ইয়াত মুঠ অঙ্ক মানে সুনিশ্চিত অঙ্ক আৰু অনিশ্চিত অঙ্কৰ যোগফল কিমান হল? 5টা। সেইকাৰণে সিগনিফিকেন্ট ফিগার 5, সার্থক অঙ্ক 5টা। ঠিক আছে?
এতিয়া তোমালোকে এই সুনিশ্চিত অংক আৰু অনিশ্চিত অংক, সাৰ্টেন ডিজিটছ আৰু আনসাৰ্টেন ডিজিটৰ মাজত পাৰ্থক্যটো বুজি পাবা। মই ইয়াত এখন স্কেল ড্ৰ কৰিছোঁ। এইটো স্কেলত মই দেখাইছোঁ 6, 7, 8। তাৰমানে এইপিনেও স্কেলডাল আছে, এইপিনেও স্কেলডাল আছে। ঠিক আছে, এইটো মানে এইপিনে আৰু আছে। তো সেন্টিমিটাৰত আছে। এইটো 6 সেন্টিমিটাৰ, এইটো 7 সেন্টিমিটাৰ, এইটো 8 সেন্টিমিটাৰ। ঠিক আছে, ক্লিয়াৰ? তো 6 আৰু 7 সেন্টিমিটাৰৰ মাজত কেইটা ঘৰ আছে? 10টা ঘৰ আছে। তাৰমানে এই ঘৰবিলাক, বুজিছা? তাৰমানে তেনেহ'লে এই ঘৰবিলাক, এই যে এইবিলাক, তাৰমানে এইখিনিৰ পৰা এইখিনি কিমান তেনেহ'লে? 0.1 সেন্টিমিটাৰ। 0.1 সেন্টিমিটাৰ। তাৰমানে এইখন স্কেলেৰে আমি নিম্নতম মান কিমান জুখিব পাৰিম? মই বৰ্ডত দেখুওৱা স্কেলৰ সহায়ত কিমান নিম্নতম মান জুখিব পাৰিম? 0.1 সেন্টিমিটাৰ। ইয়াতকৈ তলত দৈৰ্ঘ্য এই স্কেলৰ দ্বাৰা জুখিব নোৱাৰিম। কোনো যন্ত্ৰৰ সহায়ত জুখিব পৰা নিম্নতম মানক সেই যন্ত্ৰটোৰ লঘিষ্ঠ লেখ অৰ্থাৎ লিষ্ট কাউণ্ট বোলে। তাৰমানে লিষ্ট কাউণ্ট, লঘিষ্ঠ, অসমীয়াত কয় লঘিষ্ঠ লেখ। তাৰমানে এই স্কেলৰ লঘিষ্ঠ লেখ 0.1 সেন্টিমিটাৰ, লিষ্ট কাউণ্ট 0.1 সেন্টিমিটাৰ। তাৰমানে এই স্কেলৰ সহায়ত আমি ইয়াতকৈ কমত জুখিব নোৱাৰিম। এইটোৱে হ'ল নিম্নতম মান এইখন স্কেলৰ দ্বাৰা জুখিব পৰা। The lowest value measured by an instrument is called least count. কোনো যন্ত্ৰৰ সহায়ত জুখিব পৰা নিম্নতম মানক লঘিষ্ঠ লেখ বোলে। ক্লিয়াৰ? ঠিক স্কেলৰ ওপৰত এডাল মই পেঞ্চিল দেখাইছোঁ। এইটো পেঞ্চিলৰ তাৰমানে এই যে ডট 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 দেখিছা, এইটো মানে এইপিনেও আছে। ক্লিয়াৰ? পেঞ্চিলডাল কিমানলৈকে গৈছে? এইখিনিলৈকে। ঠিক আছে, এইখিনি 6 পইণ্ট। তেনে এই ভেলুটো কিমান? 6.6। এইটো ভেলু কিমান? 6 পইণ্ট। এইটো ভেলু কিমান? 6.7। এইটো ভেলু কিমান? 6.8। তাৰমানে বুজিছা? তাৰমানে মই এইটো বুজাইছোঁ, এই পেঞ্চিলডাল যে আছে, এই পেঞ্চিলডালত দৈৰ্ঘ্য জুখিব খুজিছোঁ এইখন স্কেলৰ সহায়ত। এইখন স্কেলৰ সহায়ত এই পেঞ্চিলডালত দৈৰ্ঘ্য খুজিছোঁ। কিন্তু যেতিয়া পেঞ্চিলডালত দৈৰ্ঘ্য জুখিম, তেতিয়া পেঞ্চিলডাল 0ৰ পৰা ধৰিব লাগিব স্কেলডালত। যাওঁতে পেঞ্চিলডাল ইয়াত এনেকৈ গৈছে। ঠিক আছে, তেতিয়াহ'লে পেঞ্চিলডালৰ দৈৰ্ঘ্য কিমান? এইটো 6.5, এইটো 6.6, এইটো 6.7 আৰু এইটো কিমান? 6.8। তাৰমানে পেঞ্চিলডালৰ দৈৰ্ঘ্য হয় 6.7 হ'ব নহয়? ইয়াত পেঞ্চিলডালৰ দৈৰ্ঘ্য মই 6.7 সেন্টিমিটাৰ লিখিছোঁ। কিন্তু দেখা তোমালোকে পেঞ্চিলডালৰ মূৰ, এই মূৰটো এই ইয়াৰ আৰু ইয়াৰ মাজত আছে। ঠিক আছে, তাৰমানে আমি 6.7লৈকে আমাৰ একদম কনফিডেন্স আছে, মানে আমি চাৰ্টেন। কথাটো বুজিছা? এই পেঞ্চিলডালৰ মূৰটো 6.7
6.7 আৰু 6.8 মাজত আছে। তো 6.8 ডাল তো পেঞ্চিলডালৰ দৈৰ্ঘ্য হ'ব নোৱাৰে, তো কিমানলৈকে হ'ব? 6.7 তো হ'বই, সেইকাৰণে লিখিছোঁ পেঞ্চিলডালৰ দৈৰ্ঘ্য 6.7 সেন্টিমিটাৰ, মানে 6.7 সেন্টিমিটাৰ। তাৰমানে এইখিনি আমি স্কেলৰ পৰা সঠিকভাৱে জুখিব পাৰোঁ। তাৰমানে এইখিনিলৈকে আমি স্কেলৰ পৰা সঠিকভাৱে জুখিব পাৰিছোঁ। কথাটো বুজিছা? পেঞ্চিলৰ দৈৰ্ঘ্য এইখিনিলৈকে আমি সঠিকভাৱে জুখিব পাৰিছোঁ। তাৰমানে এইখিনি এই 6.7লৈকে আমাৰ কনফিডেন্স আছে যে আমি এইখিনি সঠিকভাৱে পাইছোঁ। যেতিয়া সঠিকভাৱে পাম সেইটোৱে চাৰ্টেন, সেইটোৱে সুনিশ্চিত। অৰ্থাৎ 6.7 হ'ল সুনিশ্চিত অংক, চাৰ্টেন ডিজিট। ঠিক আছে, এতিয়া বুজিলা? মানে এই পেঞ্চিলডালৰ দৈৰ্ঘ্য 6.7লৈকে আমাৰ একদম কনফিডেন্স আছে। এই যে 6.7 তো হ'বই লাগিব দৈৰ্ঘ্য। তাৰমানে এই দুটা অংক সুনিশ্চিত স্কেলডালৰ পৰা। কথাটো ক্লিয়াৰ বুজিছা? কথাটো ক্লিয়াৰ বুজিছা? এইটোৱে হ'ল চাৰ্টেন ডিজিট। এতিয়া কিন্তু এতিয়া তোমালোকে দেখা, এতিয়াতো এই পেঞ্চিলডালৰ দৈৰ্ঘ্য কাৰ কাৰ মাজত আছে? 6.7 আৰু 6.8, অৰ্থাৎ পেঞ্চিলডালৰ প্ৰকৃত দৈৰ্ঘ্য 6.7 আৰু 6.8 মাজত আছে। আছে না? চাইছা? এইখিনি দৈৰ্ঘ্য পেঞ্চিলডালৰ, এইখিনি দৈৰ্ঘ্য, এইখিনিলৈকেতো আমাৰ কনফিডেন্স আছে। তাৰমানে এইখিনিৰ পৰা এইখিনি আমাৰ কনফিডেন্স নাই, কাৰণ এইখিনি স্কেলটোলে যোগান ধৰিব পৰা নাই। ঠিক আছে, ঠিক আছে। এতিয়া মই এই 6.7ক আকৌ ভঙাই দিলোঁ। এইটো 6.7, এইটো 6.8। এইটো 6.7, এইটো 6.8, এইটো মিডিলত আছে। তেনেহ'লে এইটো 6.75, এটা, দুটা, তিনিটা, চাৰিটা, এটা, দুটা, তিনিটা, চাৰিটা। অৰ্থাৎ এইটো কি ভেলু হ'ল? 6.71, এইটো 6.72, এইটো 6.73, এইটো 6.74, আৰু এইবিলাক এনেকৈ গৈ 6.8 হ'ব। ঠিক এইখিনিৰ মাথাটো দেখা, এইখিনিৰ মাথা, এইখিনি যদি এই সৰু ঘৰটো আমি 10টা ভাগত ভাগ কৰিছোঁ, কেইটা ভাগত? এইটো মানে স্কেলত নাই, আমি জোৰ কৰি ভগাম। এই যে শ্যাডো মানে শ্যাডেড কৰা পৰ্চনটোৰ দৈৰ্ঘ্য আমাৰ স্কেলে কিন্তু নিদিয়ে, কাৰণ স্কেলত এইখিনি নাই, ডাটাই নাই। স্কেলে কেনেকৈ আমাক দিব? তথাপি আমি জোৰ কৰি উলিয়াম, মানে আইডিয়াৰ ওপৰত ওলাম। কিহৰ ওপৰত? আইডিয়াৰ ওপৰত। তেতিয়া মই কি কৰিলোঁ, এই ঘৰখিনি যে আছে, এই ঘৰখিনিক আকৌ 10টা ভাগত নিজে নিজে ভাগ কৰিলোঁ। এইখিনি নিজে নিজে ভাগ কৰিলোঁ। তেনেহ'লে এই পেঞ্চিলডাল ঠিক আইডিয়া এনেকৈ আছে। আইডিয়া এইখিনি হ'ল মিডিলৰ অলপ এইপিনে গৈছে, তাৰমানে মিডিলৰ এইখিনিলৈকে আহিব। তাৰমানে এইখিনিলৈকে আহিব আৰু যাব। এইটো মিডিল পাৰ্ট আছিল না? কথাটো বুজিছা? বুজা নাই? ক্লিয়াৰ হোৱা নাই? তাৰমানে বুজাই আছোঁ, প্লিজ।
এইটো ভ্যালু হ'ল 6.7 আৰু এইটো হ'ল 6.8 এইটো এই সৰু ঘৰটো আছে 6.7 আৰু 6.8 আমি জোৰ কৰি ভঙাই দিম একটা দুটা তিনটা চাৰিটা একটা দুটা তিনটা চাৰিটা তেনেহ'লে এইটো হ'ব 6.71 6.72 6.73 6.74 6.75 6.76 6.78 6.79 হ্যাঁ 1 2 3 4 5 6 7 8 হয়েছে 8 9 8 to 10 না না হ সরি ঠিক আছে সরি মানে স্কেলটো মানে এইটোৱে 6.7 হৈছে বুজাই আছো দেই বস্তুখিনি বুজাব লাগিব বুজিব লাগিব এইটো 6.71 75 এইটো 6.71 6.72 6.73 6.74 6.75 এইটো হ'ল হয় 6.76 6.77 6.78 6.79 কথাটো বুজিছা এইখিনি আমাৰ স্কেলত নাই তথাপি আমি আইডিয়াৰ ওপৰত সেই ইমানখিনি কাৰণ এই স্কেলৰ এইখিনি দৈৰ্ঘ্যটো দিয়া নাই না এইখিনি দৈৰ্ঘ্যটো পেঞ্চিলডালৰ এইখিনি দৈৰ্ঘ্যটো স্কেলৰ পৰা আমি জুখিব নোৱাৰিম তো যেতিয়া আমি জুখিব নোৱাৰিম তেতিয়া আমি আমাৰ আইডিয়া ব্যৱহাৰ কৰিম আইডিয়া কেনেকৈ ব্যৱহাৰ কৰিম সেই সৰু ঘৰটো আকৌ 10টা ভাগত মনে মনে ভাগ কৰি দিলোঁ 6.7 আৰু 6.8ত ভাগ কৰি দিলোঁ কথাটো বুজিছা এইখিনি মানে হ'ল স্কেল এই পেঞ্চিলডালৰ এইখিনি লৈছোঁ কথাটো বুজিছা তেনেহ'লে স্কেলডালৰ দৈৰ্ঘ্য কিমান ল'ব পাৰিম আমি কিমান মিলিব পাৰিম এইটো স্কেলডালৰ 6.7 তো মাষ্ট আহিবই 6.7 তাৰপিছত এইটো কি 6.74 এইটো 6 কিমান আইডিয়া কৰিব পাৰ আইডিয়া কোনোবাই ক'ব না ছাৰ কোনোবাই ক'ব 6.75 কোনোবা আকৌ ক'ব কি না ছাৰ 6.76 হ'ব কোনোবাই আকৌ ক'ব না ছাৰ 6. সেই পেঞ্চিলডাল ঠিক মিডিলত আছে এই পেঞ্চিলডালৰ মূৰটো ঠিক মিডিলত আছে গতিকে এইটো 6.75 কোনোবা আকৌ অলপ চকুৰ ইফাল হ'ব না ছাৰ এইখিনি 6.75ত আছে মানে মিডিলত আছে বুলি ক'ব এই যে এইখিনি মিডিলত তুলি ধৰি নিব কোনোবা আকৌ ক'ব না ছাৰ 6.76 আছে তাৰমানে মই কওঁ আৰু কোনোবাই কওক তাৰমানে মই কম 6.75 আৰু এজন কৈছে 6.76 তাৰমানে সেইজন ব্যক্তিও 6.7 ক'ব ময়ো 6.7 কম তাৰমানে এই অংক দুটাৰ আমাৰ সুনিশ্চিত মানে সাৰ্টেন মানে উই হ্যাভ কনফিডেন্স কিন্তু মই কৈছিলোঁ 6.75 আৰু এজন ব্যক্তি আইডিয়াৰ ওপৰত কি ক'ব যে নহয় এইটো 6.76 তাৰমানে দুজনৰে খেলিমেলি কিহৰ কাৰণে খেলিমেলি কাৰণ এইখিনি এই স্কেলত নাই এই 5 অংক আৰু 6 অংকটো এই স্কেলত নাই গতিকে এইটো আমি কিহৰ ওপৰত দিছোঁ ধাৰণাৰ ওপৰত কিহৰ ওপৰত ধাৰণাৰ ওপৰত সেইকাৰণে এই শেষৰ ডিজিট লাষ্ট ডিজিট মই 5 কৈছিলোঁ আন এজন ব্যক্তি আকৌ 6 কৈছে গতিকে ইও আইডিয়াৰ ওপৰত কৈছে ময়ো আইডিয়াৰ ওপৰত কৈছোঁ আইডিয়া মানে কি আনচাৰ্টেন মানে অনিশ্চিত তাৰ মানে 5 হওক আৰু 6 হওক ইয়াত অনিশ্চিত কথাটো বুজিছা
তার মানে এই এই দুটা সুনিশ্চিত। মোর একটু মোর আছে, একটু মোর আর একটু আনাজন ব্যক্তি, দুজনের তো কমন আছে। কমনটো কি 6.7 6.7 কিয় কমন? কাৰণ সেইখিনি স্কেলৰ পৰা আমি সঠিকভাৱে জোখমাপ কৰিব পাৰিম। বাকী এই অংশখিনি আমি স্কেলৰ পৰা জুখিব নোৱাৰিম। সেইখিনি আমি কিহৰ ওপৰত ভিত্তি কৰি ক'ব পাৰিম? ধাৰণাৰ ওপৰত। ধাৰণা মানে কি? সুনিশ্চিত নহয়, গতিকে শেষৰ অংকটো সুনিশ্চিত নহয়, অনিশ্চিত, মানে আনসার্টেন ডিজিট। তেনেহলে আমি প্রস্তাবিত দৈর্ঘ্য কি কম? যে পেন্সিল ডালৰ প্ৰস্তাবিত মানে এষ্টিমেট, মানে আইডিয়া। মই কিমান কৈছিলোঁ? 6.75 সেন্টিমিটাৰ কৈছিলোঁ। মইটোৱে ধৰিলোঁ আৰু কি। আইডিয়াৰ ওপৰত কিমান ক'লোঁ? 6.75। তেনেহ'লে প্ৰস্তাবিত দৈৰ্ঘ্য হ'ল 6.75 সেন্টিমিটার। তো এই দুটা ডিজিট হল সুনিশ্চিত অঙ্ক বা সার্টেন ডিজিট। এই দুটা ডিজিট আমি স্কেলের পৰা পাম, কারণ এইখিনি দৈৰ্ঘ্য তো 6.7 লৈকে হবই। কিন্তু এই লাস্টৰ ডিজিটটো, মানে এই লাস্টৰ ডিজিটটো আমি কিহৰ ওপৰত দিছোঁ? আইডিয়াৰ ওপৰত দিছোঁ। গতিকে এইটো হ'ল অনিশ্চিত অংক। সুনিশ্চিত অংক আৰু অনিশ্চিত অংকৰ যোগফলক কয় সিগনিফিকেন্ট ফিগার, অর্থাৎ সার্থক সংখ্যা। তেনেহলে ইয়ার সুনিশ্চিত অঙ্ক কেইটা আছে? দুটা। অনিশ্চিত অঙ্ক কেইটা আছে? এটা। গতিকে সার্থক সংখ্যা 3। এইটোৱে হল সার্থক সংখ্যার ডেফিনেশন। ক্লিয়ার বুঝিছা? থ্যাংক ইউ। Rules for counting significant figure, সার্থক সংখ্যা নির্ণয় করার নিয়ম। 1 নম্বর, শূন্যর বাহিরে সকলো অঙ্কই সার্থক। all non-zero digits are significant. কথাটো বুঝিছা? শূন্যৰ বাহিৰে সকলো অংকই সাৰ্থক। all non-zero digits are significant. Example 2, 3, 4। ইয়াত কোনো শূন্য আছে নেকি? নাই। গতিকে গোটেই অঙ্ক কেইটাই সার্থক। তো কেইটা অঙ্ক আছে মোৰ? এটা, দুটা, তিনটা। তো ইয়াৰ সিগনিফিকেন্ট 3। আৰু এটা এক্সাম্পল 4, 5, 6, 7, 8। ইয়াত শূন্য নাই। কেইটা সিগনিফিকেন্ট ফিগার? 1, 2, 3, 4, 5। 5টা। ঠিক আছে? সেকেন্ড রুলটো চাই লোৱা হৈছে। ঠিক আছে? আচ্ছা, ঠিক আছে। রুল নাম্বার 2, দশমিকৰ অবস্থান যিয়ে নহওক দুটা
অংকৰ মাজত থকা শূন্য সাৰ্থক। ঠিক আছে, বুজাই দিম। all zeros between two digits মানে নন জিরো ডিজিটস, ওকে, নন জিরো মানে জিরো নহয়, নন জিরো digits are significant। ঠিক আছে, significant no matter where the decimal point if it is। এটুর ইংলিশ, এটুর অসমীয়া। তার মানে দশমিকের অবস্থান যিয়ে নহওক দুটা অংকৰ মাজত শূন্য সাৰ্থক হ'ব। All zeros between two non-zero digits are significant no matter where the decimal point if it is। তাৰ মানে বুজাইছো যে যেনেকুৱা 2304 এইটো নন জিৰ' ডিজিটছ, এইটো নন জিৰ' ডিজিটছ, ইহঁতৰ মাজত কি আছে? শূন্যটো। তেনেহ'লে এই শূন্যটোও কি হ'ব? ছিগনিফিকেণ্ট, সাৰ্থক। তেনেহ'লে ইয়াৰ সাৰ্থক অংক কিমান? 4। কেতিয়াবা এনেকৈ থাকে 2.304 এইটো ডেচিমেল আছে, কিন্তু এইটো ডেচিমেল পইণ্ট নাই, এইটো ডেচিমেল পইণ্ট আছে। ডেচিমেল পইণ্ট য'তে থাকক, এই শূন্যটো দুটা অংকৰ মাজত আছেনে নাই? দুটা অংকৰ মাজত আছে, তেতিয়া শূন্যটোও সাৰ্থক সংখ্যা হ'ব। তাৰমানে ছিগনিফিকেণ্ট ফিগাৰ কিমান? 4। তো এতিয়া আহা, কেতিয়াবা 2304506 এইটো ছিগনিফিকেণ্ট ফিগাৰ কিমান হ'ব দেখা। এই শূন্যটো, এইটো কি দুটা অংকৰ মাজত আছে, তো ইও ছিগনিফিকেণ্ট হ'ব। এই শূন্যটোও আছে, তাৰমানে এইবাৰ এই শূন্যবিলাকো ছিগনিফিকেণ্ট ফিগাৰ, কাৰণ এই শূন্যটো আছে, দুটা অংকৰ মাজত আছে, গতিকে ইও সাৰ্থক। ইও দুটা অংকৰ মাজত আছে, ইও সাৰ্থক। তেতিয়াহ'লে 1 2 3 4 5 6 7 ছিগনিফিকেণ্ট ফিগাৰ 7। ঠিক আছে, আচ্ছা। ছিগনিফিকেণ্ট ফিগার মানে সার্থক লিখিছো, শর্টকাট দিছিছো। ঠিক আছে, 3 নম্বর, the zeros occurring মানে থাকে to the left of না, একটু না, এনেকৈ না, হয় 3। if a number less than 1 then the zeros of left side and right side of decimal point are significant। যদি
সংখ্যা এটা একতকৈ কম হয় তেনেহলে দশমিকৰ সোঁফালে আৰু বাওঁফালে থকা পূৰ্ণবৰ সাৰ্থক নহয়। Not significant. If a number less than 1, say 0.01 এইটো নাম্বার একতকৈ সৰু হয়, সে 0.00023 বুজিছা? এইটো কি দশমিকৰ সোঁফালে কেইটা শূন্য আছে? এটা দশমিকৰ বাওঁফালে কেইটা শূন্য আছে? 3টা। যেতিয়ালৈকে অংক নাহে মানে নন জিৰ' ডিজিট নাহে তেতিয়াহ'লে এইবিলাক ছিগনিফিকেণ্ট নহয়। তেনেহ'লে নন জিৰ' ডিজিট মানে শূন্যৰ বাহিৰে কেইটা অংক আছে ইয়াত? এটা দুটা। তেনেহ'লে ইয়াৰ ছিগনিফিকেণ্ট ফিগাৰ হ'ব 2। কেতিয়াবা এনেকৈ থাকিব পাৰে 0.02304। কথাটো বুজিছা? তেনেহ'লে ইয়াৰ ছিগনিফিকেণ্ট ফিগাৰ কেইটা হ'ব দেখা? দশমিকৰ সিফালে এটা, দশমিকৰ সোঁফালে এটা, বুজিছা? দশমিকৰ বাওঁফালে এটা, সোঁফালে এটা, বুজিছা নাই? এইটো বাওঁফাল, এইটো তোমালোকৰ উল্টা হ'ব। দশমিকৰ এইপিনে এটা শূন্য আছে, দশমিকৰ এইপিনে শূন্য, তাৰমানে এই দুটা ছিগনিফিকেণ্ট নহ'ব। তেনেহ'লে এই কেইটা হ'ব? তো ইয়াত কেইটা অংক আছে? এটা দুটা তিনিটা। তো ছিগনিফিকেণ্ট ফিগাৰ তোমালোকে ভাবিবা তিনিটা নহয়। কিয়? কাৰণ এইটো দুটা অংক আছে না, দুটা অংকৰ মাজত এটা শূন্য আছে। এই শূন্যটো 2 নম্বৰ নীতিমতে এই শূন্যটোও সাৰ্থক হ'ব। তেনেহ'লে ইয়াত সাৰ্থক অংক হ'ব 4টা। আৰু এটা এক্সাম্পল লোৱা, 0.0045706। তো এইটো নাম্বাৰ একতকৈ কম, কাৰণ দশমিকত আছে। দশমিকৰ সেইফালে থাকক এইফালে থাকক, এই গোটেই কেইটা সাৰ্থক নহয়। তেনেহ'লে সাৰ্থক দিব এই কেইটা। তেনেহ'লে 1 2 3 এইটো ধৰা 4। কিন্তু এই শূন্যটো দুটা অংকৰ মাজত আছে, গতিকে ইও হ'ব এতিয়া সাৰ্থক অংক। গতিকে ইয়াৰ সাৰ্থক অংক কেইটা? 5টা। এইটো 3 নম্বৰ ৰুল। চাৰি নম্বৰ ৰুল, the terminal zeros of a number without decimal point are not significant. তার মানে দশমিক নথকা সংখ্যাৰ প্ৰান্তীয় মানে বুজাম, প্ৰান্তীয় দশমিক নথকা সংখ্যাৰ প্ৰান্তীয় শূন্যবোৰ সাৰ্থক নহয়। এক্সাম্পল, এইটো এটা অংক 2300, ইয়াত দশমিক আছে নাই? টার্মিনেল 0 মানে শেষৰ 0। টার্মিনেল মানে হ'ল প্ৰান্তীয়, শেষৰ।
তো ইয়াত দশমিক নাই, তেনেহ'লে এইবিলাক সাৰ্থক নহয়। তেনেহ'লে সাৰ্থক কি হ'ব? 2 আৰু 3, এটা অংক দুটা অংক, গতিকে ছিগনিফিকেণ্ট 2। আৰু এটা এক্সাম্পল 4700000, ইয়াৰ ছিগনিফিকেণ্ট ধৰা এইটো 3, ধৰা এইটো 1, এইখিনি কি দশমিক নাই? দশমিক নাথাকাৰ কাৰণে এই শেষৰ 0বোৰ ছিগনিফিকেণ্ট নহয়, সাৰ্থক নহয়। তেনেহ'লে এইটো কিমান? 3। 5 নম্বৰ ৰুল, the terminal zeros of a number with decimal are significant. দশমিক থকা সংখ্যাৰ প্ৰান্তীয় শূন্যবোৰ সাৰ্থক হয়। দশমিক থকা তাৰমানে যেনেকুৱা 23.00, এতিয়া দশমিক আছে, তেনেহ'লে দশমিক আছে, প্ৰান্তীয় শূন্য কেইটা আছে? শূন্য আছে, তেনেহ'লে ছিগনিফিকেণ্ট ফিগাৰ ইয়াত হ'ব 4। 2.30400, ইয়াৰ ছিগনিফিকেণ্ট ফিগাৰ দেখা, দশমিক আছে, গতিকে শেষৰ কেইটা শূন্য আছে? দুটা, এই দুটাও হ'ব, এইটোও হ'ব, এইটোও হ'ব, এইটোও হ'ব, এই শূন্যটোও হ'ব, কাৰণ এই শূন্যটো দুটা অংকৰ মাজত আছে, গতিকে কেইটা হ'ল ছিগনিফিকেণ্ট ফিগাৰ? 6। তাৰ মানে আজিৰ পৰা তোমালোকে দেখা 5.0 আৰু 5.00 এই দুটা সংখ্যা একে নহয়, কাৰণ ইয়াত ছিগনিফিকেণ্ট ফিগাৰ কেইটা? দুটা, ইয়াৰ ছিগনিফিকেণ্ট ফিগাৰ কেইটা? তিনিটা। তাৰমানে এই অংকটো আৰু এই অংকটো একে নহয়। বুজিছা? লাস্ট রুল দেখিছা তোমালোকে, এইটো 4700 মিলিমিটাৰ। তো ইয়াৰ ছিগনিফিকেণ্ট ফিগাৰ, কাৰণ ইয়াত কোনো দশমিক নাই, দশমিক নাথাকিলে টার্মিনাল 0, প্রান্তীয় শূন্যবোৰ সাৰ্থক নহয়, তাৰমানে এই দুটা কেঞ্চেল যাব, তেনেহ'লে ছিগনিফিকেণ্ট ফিগাৰ 2। এই মিলিমিটাৰক যেতিয়া মই চেণ্টিমিটাৰত আনিলোঁ, 10 দি ডিভাইড কৰিব লাগিব। কিমান দি? 10 দি, কাৰণ 1 চেণ্টিমিটাৰত 10 মিলিমিটাৰ, তাৰমানে মিলিমিটাৰত থেকে চেণ্টিমিটাৰ আনিলে 10ৰে ডিভাইড কৰিব লাগিব। কিন্তু ইয়াত দশমিক আছে, তেনেহ'লে এই দুটা শূন্য ছিগনিফিকেণ্ট হ'ব, সাৰ্থক হ'ব, গতিকে ইয়াত ছিগনিফিকেণ্ট ফিগাৰ 4, ইয়াতো ছিগনিফিকেণ্ট ফিগাৰ 4। যেতিয়া মই চেণ্টিমিটাৰৰ পৰা মিটাৰত আনিম, তেতিয়া 1ৰে হৰণ কৰিব লাগিব, কাৰণ 1 মিটাৰত 1 চেণ্টিমিটাৰ। মোৰ হাইটটো মিলিমিটাৰতে হওক, চেণ্টিমিটাৰতে হওক আৰু মিটাৰতে হওক, একে মান না বেলেগ মান? একেই, মোৰ হাতে একেই থাকিব। অৰ্থাৎ এই মিলিমিটাৰ হওক, এই চেণ্টিমিটাৰ হওক, এই মিটাৰত হওক, এই তিনিটাৰ মান কি? মোৰতো হাইটৰ নিচিনা একেই। তেনেহ'লে ইহঁতৰ যেহেতু একে মান বুজাইছে এই তিনিটা, তেনেহ'লে ছিগনিফিকেণ্ট ফিগাৰ একে হোৱা উচিত। তো এইটো এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল সাৰ্থক সংখ্যাৰ। একেটা অংক, এই একেটা সংখ্যা, একই মানৰ সংখ্যাৰ ছিগনিফিকেণ্ট ফিগাৰ, সাৰ্থক অংক বেলেগ বেলেগ হ'ল। তো এইটোৱে হ'ল ছিগনিফিকেণ্ট ফিগাৰৰ এটা ছিগনিফিকেণ্ট ফিগাৰ ওলাওঁতে অলপ প্ৰব্লেম হ'ব। সেইকাৰণে এই অসুবিধাটো দূৰ কৰাৰ কাৰণে ফিজিক্সত যিকোনো সাংখ্যিক মান বৈদ্যুতিক পদ্ধতিত লিখিব লাগিব, মানে সাইণ্টিফিক নোটেশ্যন। সাইণ্টিফিক নোটেশ্যন কি?
x ইকুৱেল টু a 10 টু দি পাৱাৰ b। a একতকৈ বেছি হ'ব, a 10তকৈ কম হ'ব। b হ'ল অখণ্ড সংখ্যা, মানে 2 হ'ব পাৰে, 3 হ'ব পাৰে, -4 হ'ব পাৰে, 4 হ'ব পাৰে। তো যেহেতু এই একেটাতে একে মানৰ সংখ্যাটোতে সাৰ্থক সংখ্যা বেলেগ বেলেগ, সেইকাৰণে ছিগনিফিকেণ্ট ফিগাৰ বেলেগ বেলেগ হৈছে, সাৰ্থক সংখ্যা বেলেগ বেলেগ হৈছে। এই অসুবিধাটো দূৰ কৰাৰ কাৰণে আমি সাইণ্টিফিক নোটেশ্যনত লিখিব লাগিব। এতিয়া সাইণ্টিফিক নোটেশ্যন কেনেকৈ লিখে? ধৰা এইটো আছে 2000, ইয়াত নাই মানে কি দশমিক। মই যদি এটা ঘৰ দুটা ঘৰ আনিলোঁ, কিমান হ'ল? 20। কেইটা ঘৰ আনিলোঁ? দুটা, 2। এইটো সাইণ্টিফিক নোটেশ্যন নহ'ল। কিয়? কাৰণ এইটো a, এইটো a, এইটো <10 হ'ব লাগিব। ইয়াত কি কৰিছোঁ মই? 20 কৰিছোঁ, গতিকে এইটো হ'ব নোৱাৰে। তেনেহ'লে কি? আৰু এটা ঘৰ আনিব লাগিব, তেনেহ'লে এইটো 3 হৈ যাব। বুজিছা? ঠিক তেনেদৰে 0.002, তো এইটো ইয়াত নিব লাগিব, ইয়াত নিব লাগিব দশমিক, ইয়াত নিব লাগিব, নিলেহে হ'ব 2। কেইটা ঘৰ ল'লো? এটা দশমিকটো কেইটা ঘৰ ল'লো? এটা ঘৰ, দুটা ঘৰ, তিনিটা ঘৰ, মানে 10 টু দি পাৱাৰ -3। তাৰমানে এইটোও সাইণ্টিফিক নোটেশ্যনত লিখিলোঁ, এইটোও সাইণ্টিফিক নোটেশ্যনত লিখিলোঁ। তাৰমানে দশমিক ধৰা ইয়াত আছে, এইপিনে দশমিক আহিলে যিমানটা ঘৰ আহিব ইমানটা ঘৰ ইয়াত প্লাছ হ'ব 10ৰ মাত্ৰাৰ ওপৰত। আৰু দশমিক বিন্দু যদি এইফালে লৈ যোৱা, যিমানটা ঘৰ যাবা ইমানটা ঘৰৰ মাইনাছ আহিব। কথাটো বুজিছা? তেনেহ'লে আহা এইটো সাইণ্টিফিক নোটেশ্যনত লিখাওঁ। তেনেহ'লে 47, ইয়াত নাই মানে দশমিক, এটা দুটা তিনিটা, কেইটা ঘৰ ল'লো? 3টা। এইটো দশমিক ইয়াত দিলোঁ, 3 নিলোঁ, মিলিমিটাৰ। ঠিক আছে? এইটোত এটা ঘৰ নিলোঁ, দুটা ঘৰ নিলোঁ, কেইটা ঘৰ নিলোঁ? 2টা। এইপিনে নিলে ধনাত্মক 2টা সেন্টিমিটাৰ। ঠিক আছে? এইটো দশমিক নিয়াৰ দৰকাৰে নাই, এইটো ডাইৰেক্ট এনেকৈ লিখি দিওঁ 47, কাৰণ দশমিকৰ পিছত শূন্যৰ কোনো ভেলু নাই। ঠিক আছে? ঠিক আছে? তেনেহ'লে সাইণ্টিফিক নোটেশ্যনৰ আমি এইটোৰ পৰা ছিগনিফিকেণ্ট ফিগাৰ ওলাম, এইটো নহয়। তেনেহ'লে এইটোৰ পৰা ছিগনিফিকেণ্ট ফিগাৰ নোলাওঁ, কোনটোৰ পৰা ওলাওঁ? a, অৰ্থাৎ এইটো a, এইটো a, এইটো a। এতিয়া দেখা ইয়াতো ছিগনিফিকেণ্ট ফিগাৰ দুটা দুটা দুটা, সবৰে এক হ'ল, একে হ'ল। দেখছা? আগৰ মতে ইয়াত দুটা আছিল, তিনিটা আছিল, ইয়াত 4টা আছিল, ইয়াত 4টা আছিল। কিন্তু যেতিয়া মই বৈজ্ঞানিক পদ্ধতিত লিখিলোঁ, গোটেইকেইটাৰ কি হৈ গ'ল? একেই হৈ গ'ল। এই ভিডিঅ'বিলাক তোমালোকে বাৰে বাৰে ট্ৰাই কৰিবা, বাৰে বাৰে চাবা, তেনেহ'লে কনচেপ্টবোৰ ক্লিয়াৰ হ'ব। এটা কথাত ৰৈ গ'লে আকৌ চাবা, ক্লিয়াৰ হৈ যাব। ঠিক আছে? State the number of the significant figure of the following. তলৰ সংখ্যাবোৰৰ সাৰ্থক সংখ্যা নিৰ্ণয় কৰা। তো মই একবাৰ আনসাৰ কৈ দিছোঁ। এই সংখ্যাটো কেই নম্বৰ ৰুলত পৰিছিল? 3 নম্বৰ ৰুলত। যদি সংখ্যাটো একতকৈ কম হয়, তেনেহ'লে দশমিকৰ বাওঁফালে আৰু সোঁফালে থকা শূন্যবোৰ সাৰ্থক নহয়। তাৰমানে
এইটো সাৰ্থক নহয়, তাৰমানে এইটো অংক আছে নন জিৰ' ডিজিটছ, গতিকে ইয়াৰ ছিগনিফিকেণ্ট ফিগাৰ 1। এইটো আকৌ 2 নম্বৰ ৰুলত পৰিছে। এই জিৰ'টো দুটা নন জিৰ' ডিজিটছ 1 আৰু 2ৰ মাজত আছে, গতিকে এই জিৰ'টোও কি হ'ব সাৰ্থক হ'ব। তেনেহ'লে 1 2 3 4 5 6 7, ইয়াৰ ছিগনিফিকেণ্ট ফিগাৰ 7। এইটো দশমিকৰ এইফালে জিৰ'টো সাৰ্থক নহয়, তেনেহ'লে 1 2 3। 4 নম্বৰ ৰুলটো কি আছিল? 4 নম্বৰ না 5 নম্বৰ? যে দশমিক যদি থাকে শেষৰ জিৰ'টো ছিগনিফিকেণ্ট হয়, সাৰ্থক হয়, তেনেহ'লে এইটো কি হ'ব? এইটো কি হ'ব? সাৰ্থক হ'ব। কি হ'ব? সাৰ্থক হ'ব, কাৰণ ইয়াত দশমিক আছে। দশমিক থাকিলে শেষৰ জিৰ'টো টাৰ্মিনেল জিৰ' ছিগনিফিকেণ্ট ফিগাৰ হয়। তাৰমানে 2 3 মানে 1 2 3 4, তেনেহ'লে 3 নম্বৰটো ছিগনিফিকেণ্ট ফিগাৰ 4। এইটো যিহেতু এইটো 1 2 3, যেহেতু দশমিক আছে, এই শূন্যটোও এইটো শূন্য, এই শূন্যটোও ছিগনিফিকেণ্ট ফিগাৰ হ'ব। তেনেহ'লে ইয়াৰ ছিগনিফিকেণ্ট ফিগাৰ কিমান? 4। এইটো দেখা দশমিক আছে, কিন্তু এই শূন্যটো দুটা অংকৰ মাজত আছে, গতিকে এই শূন্যটোও কি হ'ব? ছিগনিফিকেণ্ট। তেনেহ'লে 1 2 3 4, 5 নম্বৰটোৰো ছিগনিফিকেণ্ট ফিগাৰ 4। 6 নম্বৰ দশমিকৰ এইপিনে, দশমিকৰ সোঁফালে যিমান আছে এইবিলাক ছিগনিফিকেণ্ট নহয়, তেনেহ'লে এইখিনি হ'ব। কিন্তু এই জিৰ'টো দুটা নন জিৰ' ডিজিটৰ মাজত আছে, তেনেহ'লে এইটো ছিগনিফিকেণ্ট ফিগাৰ হ'ব। তাৰমানে 1 2 3 4, তাৰমানে 6 নম্বৰটো কিমান? 4। বুজিছা? এইটোও হ'ব, কাৰণ এই শূন্যটো 6 আৰু 3ৰ মাজত আছে। কোনো শূন্য যদি অংকৰ মাজত থাকে, সেই শূন্যটোও সাৰ্থক। থেংক ইউ।